Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত যিসকলে ইছানোডয় স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব। সো আপোনালোকে ভিডিওটি হেকলৈকে চাব যেহেতু ইয়াত মই আপোনালোকক উল্লেখ কৰিম। আপোনালোকে বহুতেই মোক কমেন্ট কৰিছিলে যে ইছানোডয় স্কলাৰশ্বিপ সাধাৰণতে পাবৰ বাবে কিমান পাৰ্চেন্টেজৰ প্ৰয়োজন হয় আৰু কি ডকুমেন্টছ দৰকাৰ হয় আৰু বিশেষকৈ আপোনালোকে এটা প্ৰশ্ন সুধিছিল যে কলেজৰ পৰা কিবা লিখা লাগে নে নালাগে হেতুৰ ওপৰতে আপোনালোকক এই ভিডিওটো মই বনাইছো আৰু ইয়াত আপোনালোকক উল্লেখ কৰি দিম সকলো কথা। সো ভিডিওটি হেকলৈকে চাব আৰু গোটেইখিনি কথা আপোনালোকে ভিডিওটিত গম পাই যাব। প্ৰথম কথাটো হৈছে ইছানোডয় স্কলাৰশ্বিপ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কিছুসকলে এটো এটা সুধিছিল যে ইছানোডয় স্কলাৰশ্বিপ এপ্লাই হৈ আছে নেকি। আপোনালোকক যেহেতু মই ভিডিওৰ মাধ্যমেদি ইতিমধ্যে জনাইছো যে ইছানোডয় স্কলাৰশ্বিপ এপ্লাই হৈ আছে আপোনালোকে সোনকালে এপ্লাই কৰক যেহেতু আপোনালোকৰ যেটো লাষ্ট ডেট হে লাষ্ট ডেটটো অতি সোনকালে শেষ হৈ যাব গতিকে আপোনালোকে সোনকালে এপ্লাই কৰক আৰু কেতিয়াকে লাষ্ট ডেট আছে হেতুৰ বিষয়ে মই যেহেতু ভিডিওৰ মাধ্যমেদি আপোনালোকক অৱগত ইতিমধ্যে কৰিছো। সো আপোনালোকে হেতু চাই লব আৰু আগৰ যিবিলাক ভিডিও আছে ইছানোডয় স্কলাৰশ্বিপৰ ওপৰত আপোনালোকে তাতে মোৰ চেনেলতে পাব। আপোনালোকে হেতু চাই আপোনালোকে গম পাই যাব কেতিয়া লাষ্ট ডেট আছে। সো কথাটো হল ইয়াত যেহেতু আপোনালোকে সুধিছিল যে কিমান পাৰ্চেন্টেজৰ প্ৰয়োজন হয় হেখিনি আপোনালোকক মই কৈ দিম অলপমান। প্ৰথম কথাটো হৈছে ইছানোডয় স্কলাৰশ্বিপ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে জানে যে নৰ্থ ইষ্টৰ যিমান ব্লাক ষ্টেট আছে তাৰে সাধাৰণতে 10,000 ষ্টুডেণ্টে এই স্কলাৰশ্বিপটো পায় আৰু সাধাৰণতে এই স্কলাৰশ্বিপটোৰ যেটো লাষ্ট ডেট আপোনালোকে যদিহে নাজানে তেতিয়াহলে জনাই থওঁ 31/10/2024 লৈকে আপোনালোকে এটো এপ্লাই কৰিব পাৰে ইছানোডয় স্কলাৰশ্বিপ আৰু যেহেতু আপোনালোকক মই এতিয়া সন্মুখত দেখাই দিছো যে আপোনালোকৰ আসলতে যেটো লাষ্ট ডেট হেতু দিছে 31/10/2024 লৈকে। সো যেহেতু আপোনালোকৰ সময় আছে গতিকে এপ্লাই কৰিব পাৰে সোনকালে। আৰু এটা কথা আপোনালোকৰ কিমানলৈকে পাৰ্চেন্টেজ লাগে আপোনালোকে 60% যদি মিনিমাম 60% সাধাৰণতে যদি আপোনালোকৰ আছে তেতিয়াহলে ইয়াত এপ্লাই কৰিব পাৰে। কিন্তু ইয়াৰ অৰ্থ এটো নহয় যে 60%ত আপোনালোকে পাই যাব। কথাটো হৈছে কি যে 60%ৰ ওপৰত সাধাৰণতে আপোনালোকৰ ইয়াৰ যেটো মেৰিট আসলতে হে মেৰিটটো বেস কৰে বা মেৰিটটো সাধাৰণতে উলাই কেনেকে আপোনালোকে যিমান এপ্লাই কৰিছে তেওঁলোকৰ পাৰ্চেন্টেজটো কিমান তাৰ ওপৰত বেস কৰি আপোনালোকৰ যেটো মিনিমাম যেটো পাৰ্চেন্টেজ হেতু বেস হয়। কিন্তু আপোনালোকে 60%ৰ যদি ওপৰত আছে তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব পাৰে বাই চান্স আপোনালোকে পাই যাবও পাৰে যেহেতু 10,000 নৰ্থ ইষ্টৰ যিমানখিনি ষ্টুডেণ্ট তাৰ গতিকে আপোনালোকে পোৱাৰ চান্সেসও থাকে আৰু বহুতে এনেকে পাইছেও যেটো কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ডকুমেন্টছ হিচাপে আপোনালোকে ইয়াত কি দৰকাৰ হ'ব প্ৰথম কথাটো হৈছে আপোনালোকক লাগিব এটা ডমিসাইল সাৰ্টিফিকেট, দ্বিতীয়টো হৈছে আপোনালোকৰ ইনকাম সাৰ্টিফিকেট, থাৰ্ডটো হৈছে আপোনালোকৰ আধাৰ কাৰ্ডটো বেংকৰ লগত এটাচড বা বেংকৰ লগত সিংক হ'ব লাগে বা লিংক থাকিব লাগে বেংকৰ লগত এটাচ থকাটো খুব প্ৰয়োজনীয় আৰু হেতু হ'বই লাগিব গতিকে হেতু আপোনালোকে বেংকত গৈ কৰি লব। নেক্সট হৈছে মাৰ্কশিট বা যিবিলাক আপোনালোকৰ এডুকেশনাল ডিটেইলছ খিনি আছে বা আপোনালোকৰ শিক্ষাগত অৰ্হতাখিনি আছে সেইখিনি আপোনালোকে দিব লাগিব। তাৰ পিছত আপোনালোকে কলেজৰ পৰা এখন লিখিত হিচাপে অৰ্থাৎ আপোনালোকৰ এটা ফৰ্মতে অলৰেডি আপোনালোকে যদি এপ্লাই কৰিব তাতে আপোনালোকৰ ফৰ্ম এখন পাবই সেই ফৰ্মখনত আপোনালোকে সাইন কৰাব লাগিব কলেজত গৈ আৰু হেখন আপোনালোকে জমা দিবও লাগিব। সো এই ডকুমেন্টছ কিটা আপোনালোকৰ যদি আছে তেতিয়াহলে আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকে ডকুমেন্টছ কিটা প্ৰথমতে উলিয়াই ল'ব যেহেতু এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকৰ এই ডকুমেন্টছ কিটা দৰকাৰ হ'ব গতিকে আপোনালোকে হেখিনি ৰাখিব নিজৰ ওচৰত। আপোনালোকক আকৌবাৰ কৈছো ইয়াৰ লাষ্ট ডেট হৈছে 31/10/2024 লৈকে। সো 31 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত সাধাৰণতে মিনিমাম যেটো পাৰ্চেন্টেজ হেতু 60% থাকিলে ভাল। আপোনালোকে সকলো এপ্লাই কৰিব পাৰে আসলতে কিন্তু পুৱা আৰু নোপোৱাটোৰ কথা যেহেতু আপোনালোকে সুধিছিল পাবৰ বাবে আপোনালোকক 60%ত মিনিমাম আপোনালোকক 60% লাগে আৰু তাতকে বেছি হলে বেছি ভাল যেহেতু আপোনালোকক মই কলোৱে মেৰিট লিষ্টটো যেটো বনাই হেতু আসলতে বেস কৰে কিমানে এপ্লাই কৰিছে কিমান পাৰ্চেন্টেজ বা এপ্লাই কৰিছে আৰু সাধাৰণতে যেহেতু 10,000 গতিকে 10,000 লৈকে যিমানখিনি নামিব হেখিনি আপোনালোকৰ পাৰ্চেন্টেজ তেনেকৈ নিৰ্ভৰ কৰিব। আৰু ডকুমেন্টছ হিচাপে আপোনালোকক ইতিমধ্যে কলো ইনকাম সাৰ্টিফিকেটখনটো দৰকাৰ হ'বই। নেক্সট আপোনালোকৰ ডমিসাইলখন লাগিব, আধাৰ কাৰ্ড যেহেতু লাগেই আধাৰ কাৰ্ডটোৰ লগত যেহেতু বেংকৰ লগত কানেক্টিভিটি থাকে গতিকে আধাৰ কাৰ্ড লাগিব আৰু আধাৰ কাৰ্ডটো আনলক হোৱাটো খুব প্ৰয়োজনীয় হেতু মনত ৰাখিব। লক হৈ থাকিলে আপোনালোকৰ ইয়াত যেহেতু OTR বনাব নোৱাৰিব গতিকে হেতু আপোনালোকে আনলক নিজেও কৰিব পাৰে আনলক আপোনালোকে কৰি ল'ব। নেক্সট আছিলে আপোনালোকৰ যেহেতু মাৰ্কশিট বা ডকুমেন্টছ খিনি যিখিনি আপোনালোকৰ ডকুমেন্টছ আছে বা আপোনালোকৰ শিক্ষাগত অৰ্হতা আছে হেখিনি আপোনালোকে ৰাখিব আৰু হেখিনি আপোনালোকে ইয়াত দিব লাগিব।
আৰু লগতে আপোনালোকৰ কলেজৰ প্ৰিন্সিপালে বা যিখন কলেজত আপোনালোকে পঢ়ি আছে বা যিখন স্কুলত আপোনালোকে পঢ়ি আছে সেই স্কুলখনৰ প্ৰিন্সিপালে যিহেতু এটা কাগজত সাইন কৰিব তেওঁলোকে আচলতে আপোনালোকৰ ইয়াত এপ্লাই কৰাৰ ক্ষেত্ৰতে হয়তো ইয়াত এটা পেজ ওলাব য'ত সাধাৰণতে আপোনালোকে সেই ফৰ্মখনত সাইন কৰাব লাগে সো আপোনালোকে সেই সাইনটো কৰাই ল'ব লাগিব এতিয়া আপোনালোকক মই শিওৰ দিব পৰা নাই সেইখন আচলতে লাগিব না নালাগে বাট সেইটো আচলতে আগতে আছিলে আৰু সেইটো সাইন কৰিবলৈ দৰকাৰ আছিলে গতিকে সেইটো আপোনালোকে সাধাৰণতে দৰকাৰ হয়তো হ'ব পাৰে পিছৰ অৱস্থাত যেতিয়া আপোনালোকে জমা দিব গোটেই বস্তুখিনি সো এইখিনি আছিল আপোনালোকৰ ডকুমেণ্ট হিচাপে লাষ্ট ডেট হিচাপে বা আপোনালোকৰ কিমান পাৰ্চেণ্টেজ লাগিব সেইখিনি আপোনালোকক ইতিমধ্যে উল্লেখ কৰিলে গোটেইখিনি কথা বৰ বেছি দীঘলীয়াও নকৰোঁ আশা কৰিছোঁ যিমান পাৰে সিমান ভিডিঅ'টো আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিব যিহেতু বহুত বেছি আপোনালোকৰ প্ৰয়োজনীয় হ'ব বহুতে কনফিউজিঙত আছে গতিকে এইখিনি কথা আপোনালোকক জনালোঁ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব সো আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিম ধন্যবাদ